এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যিসকলৰ কংগ্ৰেছত থাকিব লাগিব সেইসকলে আত্মসন্মান ফিক্স ডিপোজিট কৰি থব লাগিব যদি আত্মসন্মান ফিক্স ডিপোজিট কৰি নথয় তেন্তে কংগ্ৰেছত থাকিব নোৱাৰিব যাৰ আত্মসন্মান ফিক্স ডিপোজিট সেইসকল কংগ্ৰেছত থাকে বুলি এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে যে যাৰ আত্মসন্মান নাই তেওঁহে থাকিব পাৰিব কংগ্ৰেছত এতিয়া এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ সেই খবৰ জনাইছো যেহেতু কংগ্ৰেছত থাকিলে ফিক্স ডিপোজিটত থব লাগিব আত্মসন্মান যদি ফিক্স ডিপোজিটত আত্মসন্মান নথয় তেন্তে কংগ্ৰেছত থাকিব নোৱাৰিব আৰু কংগ্ৰেছত যাৰ আত্মসন্মান নাই তেওঁহে থাকিব পাৰিব কংগ্ৰেছত আৰু ভূপেন বৰাক দোষোদাকৈ কংগ্ৰেছে বনালে অবজাৰ্ভাৰ লিষ্ট আৰু যাৰ আত্মসন্মান নাই তেওঁহে থাকিব পাৰিব কংগ্ৰেছত বুলি এনেদৰে তেওঁ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ভূপেন বৰাক নোসোধাকৈ কংগ্ৰেছে বনালে অবজাৰ্ভাৰ লিষ্ট বিজেপিয়ে এতিয়াও জ্যেষ্ঠজনক সুধিহে কাম কৰে সৰ্বানন্দ সোণোৱাল প্ৰবৃত্ত মাঘেৰিটাৰ পৰামৰ্শৰ লৈহে দিলীপ শইকীয়াই কাম কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কৈছে যে মুখ্যমন্ত্ৰী কিবা পদক্ষেপ লোৱাৰ পূৰ্বে দিলীপ শইকীয়াৰ সৈতে আলোচনা কৰে ভূপেন বৰাৰ প্ৰসংগ উল্লেখ কৰি এতিয়া কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ সেই খবৰ জনাইছো যাৰ আত্মসন্মান নাই তেওঁ থাকিব পাৰিব কংগ্ৰেছত আত্মসন্মান নথকা লোকেহে কংগ্ৰেছত থাকিব পাৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থাকিলে ফিক্স ডিপোজিটত থব লাগিব আত্মসন্মান যাৰ আত্মসন্মান নাই তেওঁহে থাকিব পাৰিব কংগ্ৰেছত আৰু ভূপেন বৰাক নোসোধাকৈ কংগ্ৰেছে বনালে অবজাৰ্ভাৰ লিষ্ট আৰু বিজেপিয়ে এতিয়াও জ্যেষ্ঠজনক সুধিহে কাম কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে সৰ্বানন্দ সোণোৱাল প্ৰবৃত্ত মাঘেৰিটাই পৰামৰ্শ লৈহে দিলীপ শইকীয়াই কাম কৰে আৰু মুখ্যমন্ত্ৰীও কিবা যদি কাম থাকে তেন্তে কিবা পদক্ষেপ লোৱাৰ পূৰ্বে দিলীপ শইকীয়াৰ সৈতে আলোচনাত মিলিত হয় আলোচনাত মিলিত হোৱাৰ পাছতহে কিবা কাম কৰিব লগা যদি থাকে বা কিবা পদক্ষেপ ল'ব লগা থাকে তেন্তে আলোচনা কৰিহে আগবাঢ়ে আৰু ভূপেন বৰাৰ প্ৰসংগক উল্লেখ কৰি এতিয়া কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ জনাইছো নেচনেলী দৰ্শকসকলক মুখ্যমন্ত্ৰী গৰাকীয়ে সমালোচনা কৰা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে যাৰ সন্মান নাই আত্মসন্মান যাৰ নাই তেওঁহে থাকিব পাৰিব কংগ্ৰেছত যিসকল লোকৰ আত্মসন্মান নাই সেইসকল লোক কংগ্ৰেছত থাকিব পাৰিব আৰু কংগ্ৰেছত থাকিবলৈ হলে ফিক্স ডিপোজিটত থব লাগিব আত্মসন্মান যে মানুহৰ আত্মসন্মান সেই আত্মসন্মান ফিক্স ডিপোজিটত থব লাগিব তাৰ পাছতহে কংগ্ৰেছত থাকিলেহে ফিক্স ডিপোজিটত থব লাগিব আত্মসন্মান বুলি উল্লেখ কৰিছে আৰু কৈছে যে ভূপেন বৰাক নোসোধাকৈ কংগ্ৰেছে বনাইছে যেটো অবজাৰ্ভাৰ লিষ্ট বিজেপি এতিয়াও জ্যেষ্ঠজনক সুধিহে কাম কৰে পবিত্ৰ মাঘেৰিটাই হওক বা সৰ্বানন্দ সোণোৱালকে হওক পৰামৰ্শ লৈহে দিলীপ শইকীয়াই কাম কৰে বুলি কৈছে আৰু তেওঁ মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে যদি কিবা কামৰ বাবে আগবাঢ়ে বা কিবা পদক্ষেপ ল'ব বিচাৰে তেতিয়া তাৰ পূৰ্বে দিলীপ শইকীয়াৰ সৈতে আলোচনাত মিলিত হয় আলোচনাত মিলিত হোৱাৰ পাছতহে যিকোনো পদক্ষেপ বা যিকোনো কামৰ বাবে আগবাঢ়ে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভূপেন বৰাৰ প্ৰসংগক উল্লেখ কৰি এতিয়া কংগ্ৰেছক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যে কংগ্ৰেছে কিবা অবজাৰ্ভাৰ দিছে ভূপেন বৰাক সুধিছে আজিও অসম বিজেপিত যদি আমি কিবা সিদ্ধান্ত লওঁ সৰ্বানন্দ সোণোৱালক আমি ফোন এটা কৰোঁ পবিত্ৰ মাৰ্ঘেৰিটাক ফোন এটা কৰোঁ চৰকাৰত যদি মই কিবা এটা সিদ্ধান্ত লওঁ দিলীপ শইকীয়াক ফোন এটা মাৰোঁ যে দিলীপ আজি কেবিনেটত এনেকৈ আমি কৰিব খুজিছোঁ পাৰ্টিৰ কিবা ভিউজ আছে নেকি আজিৰ দিনতো আমাৰ পাৰ্টিৰ বহু সিদ্ধান্ত জ্যেষ্ঠ নেতাসকলক সুধিহে দিলীপ শইকীয়াই লয় পুৰণা যাৰ কোনো সম্পৰ্ক নাই এই যে ডাঙৰ এখন অবজাৰ্ভাৰৰ লিষ্ট পঠিয়ালে অবজাৰ্ভাৰখিনিয়ে গৈ বাৰু মোকে ফটো পঠিয়াই আছে কেইখন কি মিটিং হৈছে এইটো বেলেগ কথা কিন্তু এই যে অবজাৰ্ভাৰৰ লিষ্টখন যে ওলালে ভূপেন বৰা কোনোবাই আলোচনা কৰিছে কিন্তু কেম্পেইন কমিটিৰ চেয়াৰমেন কোন ভূপেন বৰা গতিকে কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্স ডিপোজিটত থৈ আহিব লাগিব আৰু যাৰ আত্মসন্মানটো ফিক্স ডিপোজিট কৰি বেংকৰ লকাৰত থৈ আহিব সি কংগ্ৰেছত থাকিব পাৰিব আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰ্ভাৰৰ লিষ্টখন বনালে তেওঁ কোনোবাই একবাৰ ফোন কৰিছে ফটো নোহোৱাটোতো এটা সৰু কথা মই লখিমপুৰৰ অমুকক অবজাৰ্ভাৰ পঠাম সেইটো অন্তত ভূপেন বৰাক সুধিব লাগে নে নাই সেইটোতো সোধা নাই গতিকে ভূপেন বৰাই বুলি নহয় সকলোৱে তাত অপমানিত হয় কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দিব গতিকে অপমান খাইও তেওঁলোক জীয়াই থাকে আৰু পাৰিলে মোকে গালি দিব কিন্তু অপমানটো খাই তেওঁলোকে জীয়াই থাকিব পাৰে
এইটো তেওঁলোক